কোনো প্ৰতাৰিত হোৱা নাই। বিজেপি আমাক বহুত সন্মান দিছে। বিজেপি নেতাসকলক আমি নমস্কাৰ জনাওঁ। 2011 বিজেপি জইন কৰিছোঁ, 2014 বিজেপি আহিছে, 2016 বিজেপি আহিছে। আমি কংগ্ৰেছত জইন কৰিছোঁ, 2026 কংগ্ৰেছ আহিব, 2024 কংগ্ৰেছ আহিব। আমিনুল হক লস্কৰে হয়তো বৰাকৰ পৰা টিকেট বিচাৰিছিলে নেকি বিজেপিৰ পৰা, তেওঁক টিকেট প্ৰক্ষেপ নকৰাৰ বাবে আজি এই সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া। যেতিয়া বিজেপি আৰু AIUDF মিলি গৈছে, সিহঁতৰ চৰিত্ৰৰ পৰিৱৰ্তন হৈছে, তেতিয়া আমি কংগ্ৰেছত জইন কৰিছোঁ। কংগ্ৰেছো একো পোৱাৰ কাৰণে নাই, আমি কংগ্ৰেছো সোমাইছোঁ, পৰিৱৰ্তন কৰিম। তেওঁ ইতিমধ্যে বিজেপিত তেওঁ কাৰ্যনিৰ্বাহ কৰিছিলে আৰু তাৰপিছত আজি তেওঁ কংগ্ৰেছত যোগদান দিছে বৰাকৰ যিগৰাকী নেতা আমিনুল হক লস্কৰ। প্ৰথমে মই আপোনাক নিউজ প্লাছলৈ স্বাগতম জনাইছোঁ, যিহেতু এটা কঠোৰ সিদ্ধান্ত আপুনি ল'বলগীয়া হৈছে। 13 বছৰীয়া আপোনাৰ বিজেপিৰ যি কাৰ্যকাল, তাৰপিছত আপুনি আজি কংগ্ৰেছত যোগদান দিবলগীয়া হৈছে। মূল কাৰণটো কি? চাওক, আপোনালোকে জনাটো ভাল, আমি এজন ব্যতিক্ৰমী নেতা। আমি যেতিয়া আছু কৰিছিলোঁ, বৰাকত কোনো ছাত্ৰই আছু কৰা নাই, ষ্টুডেণ্ট ইউনিয়ন কৰা নাই, ছাত্ৰ সন্থা কৰা নাই। তেতিয়া আমি ছাত্ৰ সন্থা কৰিছিলোঁ। বৰাকৰ মানুহে যেতিয়া কংগ্ৰেছ কৰিছিলে, তেতিয়া আমি AGP কৰিছোঁ। বৰাকৰ আমাৰ মুছলমান মানুহবিলাকে যেতিয়া AIUDF কৰি আছে, তেতিয়া আমি BJP কৰিছোঁ। এতিয়া কিছুমান মানুহে BJP কৰি আছে, এতিয়া আমি কংগ্ৰেছ কৰিম। আমি সদায় শক্তিৰ বিপৰীতে থাকোঁ। শক্তিৰ বিপৰীতে থাকিলে আমাৰ নিজৰ কিমান শক্তি আছে আমি প্ৰমাণ কৰিব পাৰোঁ। আৰু আগতে আমি বিজেপিত আছিলোঁ। বিজেপিত কিয় আছিলোঁ? আমি পৰিৱৰ্তন চাইছিলোঁ। পৰিৱৰ্তন সঁচাকৈ পৰিৱৰ্তন হৈছে, কিন্তু মানসিক পৰিৱৰ্তন হোৱা নাই। আমি কৈছিলোঁ কথা মই ইয়াৰ মাজত সোধোঁ, যিহেতু আপুনি জাতীয়তাবাদৰ যিটো জাতীয়তাবাদৰ চিন্তাধাৰাৰে আপুনি উদ্বুদ্ধ হৈ ডাঙৰ দীঘল হৈছে, আপুনি সেই দিশেৰে ইতিমধ্যে কাম কৰিছে। আৰু তাৰপিছতো আপুনি ৰাষ্ট্ৰীয়তাবাদৰ লগত ইমান দিন আপুনি কেনেদৰে কটাব পাৰিলে, বা ৰাষ্ট্ৰীয়তাবাদৰ আদৰ্শৰ লগত আপুনি কেনেদৰে ইমান দিন বিলীন হৈ থাকিব পাৰিলে? চাওক, জাতীয়তাবাদী চিন্তাধাৰা নিয়ে আমি আছু কৰিছিলোঁ, AGP কৰিছিলোঁ। আমাৰ এককালৰ ছাত্ৰ নেতা আমাৰ অতি শ্ৰদ্ধা সৰ্বানন্দ সোণোৱাল আছিলে। সৰ্বানন্দ সোণোৱালে আমাক উৎসাহিত কৰিলে যে আমি বিজেপিত যাম, তুমি আহা। আমি বিজেপিত গুচি গ'লোঁ। বিজেপিত যাই আমি MLA হৈছিলোঁ। বিজেপিত আমাক ষ্টেট কমিটিৰ ছেক্ৰেটাৰীও দিছিলে আমাৰ সৰ্বাদাৰ টাইমত, সিদ্ধাৰ্থ বতৰ টাইমত। তাৰপিছত MLA হৈছোঁ, ডেপুটি স্পীকাৰ হৈছোঁ। ঠিক আছে, বিজেপি আমাক বহুত দিছে, আমি অকৃতজ্ঞ নাই। কিন্তু কথা হৈছে, বিজেপিত যেতিয়া ৰাজনীতিকভাৱে মতৰ পৰিৱৰ্তন হয়, তেতিয়া কি হ'ল, অলপ সংঘাত হৈ যায়। আগতে আমি কৈছিলোঁ যে বিজেপিত আমি কেতিয়া AIUDFৰ লগত আমি নিমিলোঁ। AIUDF এটা সাম্প্ৰদায়িক দল, অকল মুছলমানে ৰাজনীতি কৰে। এই মন্ত্ৰৰ পৰা যেতিয়া বিজেপি হৰি আহিছে, এতিয়া বিজেপি AIUDF মিলি গৈছে, তেতিয়া আমি সিদ্ধান্তৰ পৰিৱৰ্তন কৰিছোঁ। এনেকুৱা সময় আহিছে নেকি যে আমিনুল হক লস্কৰে এই নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই সিদ্ধান্তটো কিন্তু গ্ৰহণ কৰা নাছিলে টিকেট ঘোষণা কৰা প্ৰাক মুহূৰ্তলৈকে, যিহেতু আমিনুল হক লস্কৰে হয়তো বৰাকৰ পৰা টিকেট বিচাৰিছিলে নেকি বিজেপিৰ পৰা, তেওঁক টিকেট প্ৰক্ষেপ নকৰাৰ বাবে আজি এই সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া? আপুনি শুনিলে খুচি হ'ব। বিজেপিয়ে কৈছিলে আমাক, আমি কোৱা নাই। বিজেপিয়ে কৈছিলে আপুনি কৰিমগঞ্জৰ পৰা খেলক। আমি কৈছোঁ, ভাই, আমি ইমানখিনি সৰু নদীত সাঁতাৰ কাটিছোঁ, এটি সমুদ্ৰত সাঁতাৰ নাকাটো। আমি নাখালাও, আমি চোৱা নাই, কেতিয়াও চোৱা নাই। আৰু সামনত কোনোবা ইলেকশ্যনো নাই। আমি যে টিকেট পোৱাৰ কাৰণে কংগ্ৰেছে সোমাইছোঁ, এইটোও নাই। আমি সোমাইছোঁ যেতিয়া বিজেপি আৰু AIUDF মিলি গৈছে, সিহঁতৰ চৰিত্ৰৰ পৰিৱৰ্তন হৈছে, তেতিয়া আমি কংগ্ৰেছত জইন কৰিছোঁ। কংগ্ৰেছো একো পোৱাৰ কাৰণে নাই, আমি কংগ্ৰেছো সোমাইছোঁ, পৰিৱৰ্তন কৰিম। AIUDFটো আৰু বিজেপিটো অলপ চেঞ্জিং কৰি আমি আগৰ আসামটো, যিটো মানুহৰ ভিতৰত বয় বিতি নাথাকা আসামটো, এই আসামটো কৰিম। আপুনি আজি পৰিৱৰ্তনৰ কথা কৈছে, দেখিবলৈ পোৱা গৈছে যে বৰ্তমান মুহূৰ্তত এই কথাটো মিছা বুলি ক'লেও হয়তো মানি ল'বলৈ অকণমান টান হ'ব যে কংগ্ৰেছৰ বৰ্তমান মুহূৰ্তত যে আচলতে ভাঙোনমুখিতাৰ দিশলৈ যি গতি কৰা দেখিবলৈ পোৱা গৈছে, যে ইজনৰ পিছত সিজনকৈ কংগ্ৰেছী নেতাই ইতিমধ্যে গেৰুৱা বসন পিন্ধিছে, সেই সময়ত কিন্তু আপুনি কংগ্ৰেছত ইতিমধ্যে যোগদান দিছে, যে এই ক্ষেত্ৰটোক লৈ আপুনি কেনেদৰে নেতৃত্ব বহন কৰি আচলতে কংগ্ৰেছ দলটোক আগুৱাই নিয়াৰ পৰিকল্পনা আচলতে আপুনি কেনেদৰে আগত ৰাখিছে, সেই কথাটো যদি অকণমান জনাই দিয়া আজিৰ দিনটোত। চাওক, আমি যেতিয়া বিজেপিত জইন কৰিছিলোঁ 2011-ত,
তেতিয়া বিজেপি না আছিলে দিল্লীত না আছিলে দিছপুৰ আৰু বিজেপিৰ কোনো 5জন MLA আছিলে, 2জন সাংসদ আছিলে। আজি যি কংগ্ৰেছৰ অৱস্থা এতছে বেয়া আছিলে 2011 বিজেপি, তেতিয়া আমি বিজেপিত জইন কৰিছোঁ। আৰু জইন কৰাৰ পিছত বিজেপি 60জন MLA জিতিছে, 9জন MP জিতিছে। আমি যেতিয়া আজি বিজেপিত কংগ্ৰেছত জইন কৰিছোঁ, দেখিব আপুনি 26ৰ ৰিজাল্ট চাব আপুনি। আমি জইন কৰাৰ পিছত 95ত আমি AGP জইন কৰিছিলোঁ, 96 AGP গভৰ্ণমেণ্ট আহিছে। 2011ত বিজেপি জইন কৰিছোঁ, 2014ত বিজেপি আহিছে, 2016ত বিজেপি আহিছে। আমি কংগ্ৰেছত জইন কৰিছোঁ, 2026 কংগ্ৰেছ আহিব, 2024 কংগ্ৰেছ আহিব। ক'লো আমিনুল হক লস্কৰ বিজেপিত প্ৰতাৰিত হৈছিল নেকি? প্ৰতাৰিত হৈছিল বিজেপিত কোনো প্ৰতাৰিত হোৱা নাই। বিজেপি আমাক বহুত সন্মান দিছে, বিজেপি নেতাসকলক আমি নমস্কাৰ জনাওঁ, বহুত সন্মান দিছে। আমি এতিয়াও কৈ আছোঁ, আমাৰ নিচিনা মানুহক বিজেপিয়ে MLA দিছে, ডেপুটি স্পিকাৰ দিছে, মাইনৰিটি কমিশ্যনৰ চেয়াৰমেন দিছে, বহুত সন্মান দিছে। বিজেপিৰ কাছে আমি অকৃতজ্ঞ নাই। কিন্তু ৰাজনীতিকভাৱে যেতিয়া দেখিছোঁ যে এই দলত থাকি আমি আমাৰ মানুহৰ কোনো সুৰক্ষা দিব নোৱাৰোঁ, আমি আমাৰ মানুহৰ ৰাজনীতিকভাৱে কোনো ছেফগাৰ্ড দিব নোৱাৰোঁ, ইয়াৰ কাৰণে আমি দল পৰিৱৰ্তন। কি মতাদৰ্শৰ সৈতে আপোনাৰ অমিল হৈছে বিজেপিৰ? আমাৰ মতাদৰ্শৰ মতে পৰিৱৰ্তন হৈছে। চাওক, বিজেপি আমি কৈ থাকোঁ ভাৰতীয় জনতা পাৰ্টি, এইটো কোনো জাতৰ নাই। ভাৰতৰ জনতাৰ দলটো হ'ল ভাৰতীয় জনতা পাৰ্টি। যেতিয়া দেখা যায় সাংগঠনিক ব্যাপারে কোনো মণ্ডল প্ৰেচিডেণ্ট এজন মুছলমানক নিদিয়ে, কোনো এটা মোৰ্চাৰ প্ৰেচিডেণ্টৰ মুছলমানক নিদিয়ে। মাইনৰিটি মোৰ্চা ইমান দিনে মুছলমান এজন দিয়া হৈছিলে, আজি এতিয়া খ্ৰীষ্টান কমিউনিটিৰ দিয়া হৈছে, যিটো মাইক্ৰস্কপিক আছামত খ্ৰীষ্টান। এই যে ন্যূনতম সন্মানটো দিয়া নাই, ইয়াৰ কাৰণে আমি কিন্তু এটা কথা নিশ্চিত যে মুখ্যমন্ত্ৰীগৰাকীয়ে এখন নটিফিকেশ্যন ইতিমধ্যে জাৰি কৰিছে, যে কৈছে যে 40 লাখ যি খিলঞ্জীয়া মুছলমান আছে, সেই খিলঞ্জীয়া মুছলমানক কিন্তু জৰীপ কৰি ইতিমধ্যে তেওঁলোকৰ যি প্ৰাপ্য আছে, তেওঁলোকৰ যি আচলতে পুণ্যতা পাব লাগে, সকলো দিয়াৰ কথা ইতিমধ্যে কৈছে। আমি আমাৰ CM ছাৰক ধন্যবাদ দিওঁ, এনেকৈ যদি ছাৰ্ভে কৰাই ধন্যবাদ দিছোঁ। কিন্তু যেতিয়া ব্ৰহ্মপুত্ৰ বুলি গৰিয়া মৰিয়া সিহঁতক যেতিয়া খিলঞ্জীয়া দিছিলে, আমি বৰাকৰ 8টা খিলঞ্জীয়া জনগোষ্ঠীৰ আমিও পেয়াৰ কৰিছিলোঁ যে যদি আপনার গড়িয়া মরিয়া যদি খিলঞ্জীয়া হয়, তা আমি কাছাৰী মুসলিম, আমি খিলঞ্জীয়া, লস্কর, চৌধুরী, বড়বইয়া, মাজার বইয়া, খিরান, মানে আপনার ফিচারম্যান, মণিপুৰী মুসলিম, বিষ্ণুপুৰী মানে বাগানৰ যিবিলাক মুসলিম জলা যিবিলাক, আমিও খিলঞ্জীয়া। যে ব্ৰহ্মপুত্ৰ বুলিয়াৰ যদি এই 6টা কমিউনিটি যদি খিলঞ্জীয়া দিব পাৰিছে, তে বৰাকৰ 8টা জনগোষ্ঠীক কিয় খিলঞ্জীয়া দিয়া নাই? আমাক মুখ্যমন্ত্ৰীক আমি ধন্যবাদ দিম, আমাৰ 8টা জনগোষ্ঠীক খিলঞ্জীয়া দিয়ক, আমি মতৰ পৰিৱৰ্তন কৰিম চবক লগত লৈ, কি আছে? ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইজন হৈছে আমিনুল হক লস্কৰ। ইতিমধ্যে আজিৰ দিনটোত তেওঁ কংগ্ৰেছত ইতিমধ্যে যোগদান কৰিছে। 13টাকৈ বৰ্ষ ইতিমধ্যে তেওঁ বিজেপিত কাৰ্যনিৰ্বাহ কৰি আছিলে, আৰু তাৰ পিছতে আজি তেওঁ কংগ্ৰেছত যোগদান কৰিছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত।